নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যদি আগত অফলাইন PRC এপ্লাই কৰিছিলে, দেন আপোনালোকৰ ওচৰত এতিয়া যোনখন PRC আছে সেইখন নিশ্চয় ব্লেক এণ্ড হোৱাইট ফৰ্মেটত আছে। য'ত আপোনালোকৰ ওপৰৰ এই সঁহাৰি লগোটো এইটো ব্লেক এণ্ড হোৱাইটত আছে, আৰু তলৰ যোনটো আপোনালোকৰ ফটো আৰু ছাইডৰ যোনটো ডিজিটেল ছিগনেচাৰ সেই দুইটা আপোনালোকৰ ব্লেক এণ্ড হোৱাইট ফৰ্মেটত আছে। এই ব্লেক এণ্ড হোৱাইট ফৰ্মেটত থকা আগৰ যোনখন পুৰণা PRC সেই PRCখন আপোনালোকে কেনেদৰে কালাৰিং PDF হিচাপত মানে নিউ কালাৰিং PDF হিচাপে আপোনালোকে ডাউনলোড কৰিব পাৰিব, আৰু সেইটো ক'তো চাইন আপ নকৰাকৈ, ক'তো লগইন নকৰাকৈ, কোনো ID নথকাকৈ। তো তাৰ বাবে আপোনালোকৰ মোবাইল বা পিছত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু ইয়াত চাৰ্চ কৰিব ই-ডিষ্ট্ৰিক্ট আছাম। এনেদৰে ই-ডিষ্ট্ৰিক্ট আছাম লিখি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত যোনটো ফাৰ্ষ্ট লিংক দেখা পাব ই-ডিষ্ট্ৰিক্ট প্ৰজেক্ট, তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ শ্ব' হ'ব। ইয়াত এটা টপ আপ থাকিব, সেইটো আপোনালোকে কাট কৰি ল'ব। এতিয়া স্ক্ৰল ডাউন কৰি তললৈ আহিব আৰু তলত আপোনালোকে দেখিবলৈ পাব ভিউ এপ্ৰুভ চাৰ্টিফিকেট। ইয়াত আপোনালোকৰ যোনটো চাৰ্টিফিকেট নাম্বাৰ, মই দেখাই দিছোঁ আপোনালোকৰ চাৰ্টিফিকেট নাম্বাৰ কোনটো। এই চাৰ্টিফিকেটখনৰ বাওঁ চাইডে এইটো যোনটো চাৰ্টিফিকেট নাম্বাৰ লিখা আছে, এই চাৰ্টিফিকেট নাম্বাৰটো সম্পূৰ্ণ শুদ্ধভাৱে আপোনালোকে তাত এণ্টাৰ কৰি দিব। চাৰ্টিফিকেট নাম্বাৰটো এণ্টাৰ কৰি দিয়াৰ পাছত তলত যোনটো ছাবমিট অপশ্যন দেখা পাইছে, ছাবমিটত আপোনালোকে ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পেজ আহিব, য'ত লিখা থাকিব এপ্লিকেশ্যন ইজ এভেইলেবল, প্লিজ ক্লিক হিয়াৰ। ইয়াত আপোনালোকে যোনটো PDF আইকন দেখা পাইছে, সেই PDF আইকনটোত যেতিয়া আপোনালোকে ক্লিক কৰি দিব, আপোনালোকৰ যোনখন PRC চাৰ্টিফিকেট সেইখন ডাউনলোড হৈ যাব। ভিডিঅ'টো যদি ভাল লাগিলে দেন লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।